ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ আদৰণি জনাইছো মই আজি আকৌ তোমালোকৰ ওচৰলৈ লৈ আহিছো পৰিবেশ আৰু পৰিবেশৰ সমস্যা এই পাঠটো আমি যোৱা দুটা ক্লাছত আমি যিমানখিনি গলো সেইখিনি তাৰ পিছৰ পৰা আজি আকৌ আৰম্ভ কৰিম কিন্তু আজি আৰম্ভ কৰাৰ আগতে আমি আগৰ ক্লাছটোতনো কি কৰিলো অকমান মনত পেলাই লওঁ আহাচোন আমি আগৰ পাঠত কি পাইছিলো পৰিবেশ কি বুলি ক'লে আমি কি কৈছিলো মই কি কৈছিলো তোমালোকক জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিবেশ বুলি কোৱা হয় পৰিবেশৰ উপাদান দুটা জৈৱ আৰু অজৈৱ তোমালোকক কৈছিলো মই জৈৱ মানে যিবিলাক জীৱিত আৰু অজৈৱ বিলাক কি আছিলে যে যাৰ প্ৰাণ নাই বা জড় এইবিলাক হল অজৈৱ পৃথিৱীৰ আৰু পাইছিলো মণ্ডল চাৰিটা কি মণ্ডল পাইছিলো আমি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল এতিয়া এই মণ্ডল চাৰিটাৰ মাজত সম্পৰ্ক কি আৰু এই সম্পৰ্কৰ মাজেৰে কেনেকৈ আমাৰ পৰিবেশক ভাৰসাম্য হিচাপ অৱস্থাত ৰাখে এই সকলোখিনি আমি আগৰ পাঠত তোমালোকক কৈছিলো তাৰ পিছত আমি পাইছিলো জীৱমণ্ডলৰ বিস্তৃতি তোমালোকৰ জীৱমণ্ডলৰ বিস্তৃতি বাননটো ইয়াত এনে ধৰণৰ হ'ব জীৱমণ্ডলৰ বিস্তৃতি আৰু পাইছিলো আমি পৰিবেশৰ সমস্যানো কি গতিকে এইখিনি কথা আমি আগৰ পাঠত আলোচনা কৰিলো গতিকে আজি আমি আহিম পৰিবেশৰ প্ৰধান সমস্যাসমূহৰ তাৰো আমি কেইটামান সমস্যা আমি আগৰ পাঠত আলোচনা কৰিছিলোৱে কি সমস্যা আমি আগৰ পাঠত পঢ়িছিলো মনত আছে নিশ্চয় তোমালোকৰ আমি পাইছিলো প্ৰদূষণৰ সমস্যা বুলিলে কি বুজা প্ৰদূষণ মানে কি বুলি কৈছিলো মই তোমালোকক যে অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে আমি প্ৰদূষণ বুলি ক'ব পাৰো সংজ্ঞাটো আকৌ এবাৰ মই ৰিপিট কৰিছো শুনিবা তোমালোকে অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি ক'ব পাৰি এতিয়া আমি আগৰ পাঠত প্ৰদূষণ কি বাৰু বুজিলো আৰু আমি কি প্ৰদূষণৰ বিষয়ে পঢ়িছিলো আমি পাইছিলো মাটি প্ৰদূষণ কি বুলি কৈছিলো মই তোমালোকক যে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু আৱৰ্জনা এচিড বৰষুণ আদি মিহলি হলে কি হয় মাটি প্ৰদূষিত হয় মাটি প্ৰদূষণৰ কাৰণ হিচাপে আমি কি পাইছিলো কৃষিৰ আধুনিকীকৰণ উদ্যোগৰ প্ৰসাৰ বননি ধ্বংস বায়ু এইবিলাক আমি মাটি প্ৰদূষণৰ কাৰণ হিচাপে পাইছিলো তাৰ পিছৰটো আমি পাইছিলো বায়ু প্ৰদূষণ কাষৰ চিত্ৰখনলৈ চোৱাচোন তোমালোকে বায়ু প্ৰদূষণ দেখিছা এই যে ডাঙৰ উদ্যোগ বিলাকৰ পৰা ওলোৱা ধোঁৱাই কেনেদৰে আমাৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছে সেই বিষয়ে এই চিত্ৰখনত দেখুওৱা হৈছে এতিয়া বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ প্ৰাকৃতিক কাৰণো থাকিব পাৰে আৰু মানৱ সৃষ্ট কাৰণো থাকিব পাৰে যদি বায়ুমণ্ডলত কঠিন আৰু গেছীয় পদাৰ্থৰ সংযোগ ঘটে আৰু বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু জীৱৰ ক্ষতি সাধন কৰে তেতিয়া তেনেকুৱা বায়ুক আমি প্ৰদূষিত বায়ু বুলি কওঁ এতিয়া বায়ু প্ৰদূষণৰ আমি পাইছিলো কাৰক দুটা প্ৰাকৃতিক কাৰক আৰু মানৱ সৃষ্ট কাৰক এই বিষয়ে মই তোমালোকক কৈছিলো তোমালোকে আকৌ তোমালোকৰ কিতাপখন ভালদৰে মেলি চালে তোমালোকে পাই যাবা মনত পৰি যাব তোমালোকৰ তাৰ পিছত আহিব পানী প্ৰদূষণ পাইছিলো আমি পঢ়িছিলো আমি পানীৰ লগত যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ কণা অনুজীৱ আদি মিহলি হয় তেতিয়া কি হয় আমাৰ পানী ভাগ কি হয় স্বাভাৱিক গুণৰ
নষ্ট হয়, পানী প্ৰদূষিত হয়। এই চোৱাচোন চিত্ৰখনত তোমালোকে পানী প্ৰদূষণৰ চিত্ৰ এখন দেখুৱাইছে। এইবিলাক লেতেৰাবোৰ ধৰা গোটেই চহৰৰ আৱৰ্জনাবোৰ নলাৰে আহি এই পানীত পৰাৰ কাৰণে এই পানীখিনি প্ৰদূষিত হৈছে। গতিকে পানীৰ স্বাভাৱিক গুণৰ নষ্ট হৈ পানী প্ৰদূষিত হৈছে। এতিয়া পানী প্ৰদূষণৰ কাৰণ আমি পাইছিলো যে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা আৱৰ্জনা পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। এনেধৰণৰ আৰু বহুতো কাৰণ আছে। এইবোৰ বিভিন্ন ধৰণৰ কাৰণত পানী প্ৰদূষিত হয়। আৰু পানী প্ৰদূষিত হৈ কি হয়, মানুহৰ স্বাস্থ্য হানি কৰাৰ লগতে মহাদেশসমূহৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে। এইখিনিলৈকে আমি আগৰ পাঠসমূহত আলোচনা কৰিলো। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠত আমি আলোচনা কৰিম আৰু দুটা প্ৰধান সমস্যা। সেই দুটা সমস্যা হৈছে, এটা হ'ল মৰুকৰণ আৰু আনটো হ'ল গোলকীয় উত্তাপ বৃদ্ধি। প্ৰথমতে আহো মৰুকৰণৰ সমস্যালৈ। এতিয়া মৰুকৰণ, তোমালোকে মৰুকৰণ বুজোৱাৰ আগতে তোমালোকক অলপমান মই মৰুভূমিৰ বিষয়ে কৈ লওঁ যে পৃথিৱীৰ কিছুমান অঞ্চলত মৰুভূমিবোৰ প্ৰাকৃতিকভাৱে থাকে। আৰু মৰুভূমিত কি হয় তোমালোকে জানাই যে কি হয়, বৰষুণ কমকৈ হয় আৰু বাষ্পীভৱন বেছিকৈ হয়। মৰুভূমিৰ পৰিৱেশ শুকান, গছ-গছনিও কম। কি হয় যে তোমালোকে ইয়াতে এখন চিত্ৰ দেখিছা ন, এয়া দেখিছা গছ-গছনি কিছুমান কেকটাছ, কাইটিয়া গছ, দুপোহা গছ কিছুমান সেই ইয়াত হয়। এতিয়া তোমালোকে ছাত্ৰ-ছাত্ৰীসকল মন দিবা যে মৰুভূমি আৰু মৰুকৰণ একে নহয়। কি হয়, মৰুভূমি মৰুকৰণ একে নহয়। মৰুকৰণ কি? মৰুকৰণ হৈছে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে আচলতে মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ হোৱা বুজায়। 1977 চনৰ ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনে মৰুকৰণৰ সংজ্ঞা কেনেকে দিছিল, সংজ্ঞা দিছিল এনেধৰণে যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে। কেনেকৈ দিছে সংজ্ঞাটো আকৌ এবাৰ মনত পেলাবা তোমালোকে। সংজ্ঞাটো হ'ল যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণৰ কাৰণ, কি কাৰণত মৰুকৰণ হয়? মৰুকৰণৰ কাৰণ দুটা। এটা হ'ল প্ৰাকৃতিক কাৰণ, আন এটা হ'ল মানৱ সৃষ্ট। প্ৰাকৃতিক কাৰণৰ ভিতৰত কি কি আহিব? খৰাং বতৰ, আহিব, তাৰপিছত আহিব তোমাৰ গোলকীয় উত্তাপ বৃদ্ধি। এতিয়া খৰাং বতৰৰ কেনেকে তোমাৰ মৰুকৰণৰ সৃষ্টি কৰে চোৱা। বৰষুণৰ অভাৱত মৰুভূমিত প্ৰায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। এই অৱস্থাই মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিটো বাধা দিয়ে। মৰুকৰণ প্ৰক্ৰিয়াক আৰু খৰতকীয়া কৰে। আৰু এই প্ৰক্ৰিয়াই মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায়, মানে আৰু আগলৈ লৈ যায় বা বহলাই দিয়ে, আৰু নতুন নতুন ঠাই কিছুমানকো আকৌ মৰুভূমিলৈ পৰিণত কৰে। গতিকে মৰুকৰণৰ কাৰণে এটা ভয়াৱহ সমস্যা হ'ল খৰাং বতৰ। দ্বিতীয়টো প্ৰাকৃতিক কাৰণৰ ভিতৰত হ'ব গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি
ফলত কেনেকে তোমাৰ মৰুকৰণ হৈ চোৱা বিজ্ঞানীসকলে গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াবহ ৰূপ দিব বুলি অতি আশংকা কৰিয়ে আছে। উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰত পৰিৱেশ আৰু অধিক শুকান কৰি তুলিব যে এইটো একেবাৰে খাটাং। গতিকে এই দুটা কাৰণ আমি পালো যে প্ৰাকৃতিক কাৰণৰ অন্তৰ্গত কি হল খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি। এতিয়া মৰুকৰণৰ কাৰণে তোমাৰ প্ৰাকৃতিক কাৰণতকৈ কিন্তু বেছি জগৰীয়া কোন মানুহৰ কাৰ্যকলাপহে। মানুহ বেছিকে জগৰীয়া। মানুহৰ কাৰ্যকলাপৰ ভিতৰত কি আছে? মানৱ সৃষ্ট কাৰণৰ ভিতৰত কি পৰিব? অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, বননি ধ্বংস। এইকেইটা তোমালোকৰ প্ৰধানকে আহিব যে প্ৰথমটো কি পালো আমি? অত্যাধিক পশুচাৰণ। খেতি বাতি কৰিবলৈ পশু তোমালোকৰ পালন কৰিব বা পশু চৰাবলৈ মানুহ জাগা লাগিব আৰু এই পশুচাৰণে কি কৰে যে মৰুকৰণৰ বৃদ্ধিত সহায় কৰে। বৰ্তমান সময়ত হোৱা দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত এই হেঁচাই যথেষ্ট সহায় কৰিছে। উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ চবতকে বেছি। ভাৰতৰ উত্তৰ পশ্চিম ভাগৰ বৰষুণ হোৱা এলেকাবোৰতো যিবিলাকত বৰষুণ কম হয় সেইবিলাকো মৰুকৰণৰ কবলতে পৰিছে। এতিয়া মৰুকৰণৰ ফলত কি হ'ব পাৰে বা ফলাফল কি হ'ব পাৰে তোমালোকে চোৱা। কি ফলাফল হ'ব পাৰে? এক নম্বৰ প্ৰথমতে তোমালোকে ক'ব লাগিব যে মাটিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে। মাটি যদি শুকায়ে যায়, মাটি আমি তোমালোকে চিত্ৰখনত দেখিলা এনেকে ফাট মেলি যায়, তাৰ যদি উৰ্বৰা শক্তি নাথাকে উৎপাদন কেনেকে কৰিব বেছিকে? গতিকে অটমেটিকেলি তোমালোকে জানিবাই যে মাটিৰ উৎপাদিকা শক্তি কমিয়ে যাব। তাৰপিছত দ্বিতীয়তে মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগ মৰুভূমিলৈ ৰূপান্তৰ হয়। মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগ মৰুভূমিলৈ ৰূপান্তৰ হয়। এইবিলাক কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্নত এনেকে আহিব। মৰুকৰণ বুলিলে কি বুজা? মৰুকৰণৰ দুটা কাৰণ লিখা বা মৰুকৰণৰ দুটা ফলাফল লিখা। এনেধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত থাকিবই আৰু প্ৰশ্নৰ তোমালোকে সমাজ বিজ্ঞানত সদায় টু দি পইণ্ট আনসাৰ লিখিব লাগিব। গতিকে কাৰণবোৰ তোমালোকে পইণ্ট ৱাইজ এনেকে দিব লাগিব। গতিকে কি পালা তুমি? দুটা আমি পালো, ফলাফল আমি দুটা পালো। একে আখাৰে আমি যদি ক'বলৈ যাওঁ তেনেহলে মৰুকৰণ প্ৰক্ৰিয়াই মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায়, বঢ়াই দিয়ে আৰু নতুন নতুন ঠাই কিছুমানত মৰুভূমিত পৰিণত কৰে। এতিয়া আমি এই সমস্যাক আমি কেনেধৰণে সমাধান কৰিব পাৰো? এই সমস্যাৰ সমাধান বিশ্ববাসীৰ সন্মুখত এটা বৰ জটিল প্ৰত্যাহ্বান। ইয়াৰ বাবে লাগিব আন্তৰ্জাতিক সহযোগিতা। বিশ্বৰ সকলো দেশেই যদি একগোট হৈ চেষ্টা কৰে তেতিয়াহে এই সমস্যাৰ পৰা আমি উদ্ধাৰ পাম। লগতে মানুহৰ প্ৰকৃতি বিৰোধী যি কাৰ্যকলাপ সেই কাৰ্যকলাপ বন্ধ কৰিব লাগিব। মানুহে যদি তোমাৰ যিমানেই আমি চেষ্টা নকৰো, যদি আমি আমাৰ প্ৰকৃতিক অনিষ্ট কৰিবলৈ অনবৰত অনিষ্ট কৰি থাকো, তেতিয়াহলে আমি এই সমস্যাৰ পৰা কেতিয়াও মুক্তি নাপাওঁ। গতিকে আমি সজাগ হ'ব লাগিব, আমি জানিবও লাগিব আৰু নজনাজনকো আমি বুজাব লাগিব, আমি সজাগ কৰিব লাগিব যে এইটো আমাৰ ভয়াবহ সমস্যা, আমি প্ৰকৃতিক বচাব লাগে, ধ্বংস কৰিব নালাগে। সেয়েহে মৰুকৰণ ৰোধৰ বাবে প্ৰচেষ্টা মানুহে সক্ৰিয়ভাৱে ল'ব লাগিব। গতিকে এইটো আহিলে তোমাৰ মৰুকৰণৰ সমস্যা, এটা জটিল সমস্যা। আমি দ্বিতীয় সমস্যালৈ আহিম। দ্বিতীয়টো সমস্যা হ'ল গোলকীয়
উত্তাপ বৃদ্ধি গোলকীয় উত্তাপ বৃদ্ধি চাবা তোমালোকে পৃথিৱীৰ প্ৰায় 4600 নিযুত বছৰীয়া ইতিহাসত নানান ধৰণৰ পৰিৱৰ্তন হৈছে মাটি পানী বায়ু জীৱ আদি প্ৰধান উপাদানবোৰৰ বহুত পৰিৱৰ্তন হৈছে পৰিৱৰ্তন আমিও দেখি আছো সাধাৰণভাৱে আমি যদি অতি সহজভাৱে আমি ওচৰ পাজৰত ঠাইবিলাক চালে আমি এই পৰিৱৰ্তনবিলাক দেখা পাম এই পৰিৱৰ্তনৰ কাৰকবোৰ প্ৰায় ভাগে আছিল প্ৰাকৃতিক আগতে কিন্তু এইবোৰ পৰিৱৰ্তন প্ৰাকৃতিকগতভাৱেহে হৈছিল প্ৰাকৃতিক আছিল কিন্তু আজিৰ আধুনিক পৃথিৱীত পৰিৱেশৰ যিমান পৰিৱৰ্তন হৈছে সেইবোৰৰ বেছিভাগেই মানৱ সৃষ্ট সম্প্ৰতি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠটো যি ধৰণে উত্তাপ বৃদ্ধি পাব ধৰিছে তাৰ প্ৰধান কাৰক মানুহৰ কাৰ্যাৱলী এই কথা কোনে কৈছে বিজ্ঞানীসকলে গোলকীয় উত্তাপ বৃদ্ধি বুলি জনা এই বিশেষ সমস্যাই সমগ্ৰ বিশ্ববাসীক কিন্তু প্ৰভাৱান্বিত কৰিছে এটো এখন দুখন দেশৰ সমস্যা নহয় সমগ্ৰ বিশ্বৰ সমস্যা এতিয়া গোলকীয় উত্তাপ বৃদ্ধি কি সৌৰ শক্তি হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ উৎস ভূপৃষ্ঠলৈ অহা মুঠ সৌৰ শক্তি 30% ভূপৃষ্ঠই প্ৰতিফলিত কৰে মুঠ সৌৰ শক্তিৰ 19% বায়ুমণ্ডলে শুহি লয় আৰু বাকি 51% শক্তি পৃথিৱীয়ে বাষ্পীভৱনৰ যোগেদি লিনতাপ হিচাপে পুনৰ বায়ুমণ্ডলত এৰি দিয়ে প্ৰক্ৰিয়াটো মন কৰিবা দেই কেনেকে ধৰণৰ আমাৰ উত্তাপটো কেনেকে বাঢ়িছে গতিকে এইদৰে উত্তাপৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূপৃষ্ঠ এক প্ৰকাৰৰ ভাৰসাম্য ৰক্ষা কৰি চলি আছে বায়ুমণ্ডলত নিৰ্দিষ্ট অনুপাতত থকা গেছ আদিয়ে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে গেছবিলাক যিবিলাক আমি পাইছো বায়ুমণ্ডল গেছীয় তৰপ বুলি পেলাই এই গেছবিলাক কিন্তু এটা নিৰ্দিষ্ট পৰিমাণত থাকে আৰু নিৰ্দিষ্ট পৰিমাণত থকালৈকেহে কি হয় বায়ুমণ্ডলৰ ভাৰসাম্যতাটো থাকে তোমালোকে মন কৰিবা যে বায়ুমণ্ডলত থকা বিশেষ গেছ কিছুমানে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি ৰাখিব পাৰে এইবোৰৰ ভিতৰত যিবিলাকে শোষণ কৰি ৰাখিব পাৰে সেই গেছবিলাকৰ ভিতৰত প্ৰধান কিছুমান হৈছে কি কাৰ্বন ডাই অক্সাইডেই প্ৰধান মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প আদি এইবিলাক হল প্ৰধান গেছ আৰু এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে সেই কাৰণে এইবোৰ গেছক কি বুলি কোৱা হয় সেউজগৃহ গেছ এই গেছবোৰে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠটো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ যদি কিবা কাৰণত বাঢ়ি যায় তেনেহলে বায়ুমণ্ডলৰো উত্তাপ বৃদ্ধি পায় গতিকে সেউজগৃহ গেছবোৰ যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত থাকিব তেতিয়ালৈকে কি হ'ব বায়ুমণ্ডলৰো উত্তাপ ভাৰসাম্য অৱস্থাত থাকিব যদি সেউজগৃহ গেছ বাঢ়ি যায় তেতিয়ালে বায়ুমণ্ডলৰো উত্তাপ বৃদ্ধি পাব এই ফটোখন চিত্ৰখন তোমালোকে মন কৰা চিত্ৰখনত এয়া ধৰা উত্তাপৰ কাৰণে এই ফালৰ তোমালোকৰ এই চোৱা এটা পৰিৱৰ্তন হৈছে ধৰা এই ভূমিভাগ ইয়াত যেনেকৈ সেউজীয়া ঘাঁহনি আছে ইয়াত কিন্তু নাই এয়া মাটি ভাগ ফাটি চিলকে ফাটি গৈছে আৰু গছৰো পাতবিলাকৰ ৰংবোৰ সলনি হৈ গৈছে গতিকে পৰিৱেশৰ সকলো সমস্যাৰ ভিতৰত ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ সমস্যাটো এটা অতি জটিল সমস্যা গতিকে এইখিনিলৈ তোমালোকে মন কৰিবা আমি যিমান পাৰো আমি বায়ুমণ্ডলৰ এই গেছবিলাক যাতে ভাৰসাম্য অৱস্থাত থাকে তাৰ প্ৰতি আমি সদায়
কি হ'ব লাগিব সচেষ্ট হ'ব লাগিব কিয়নো এই সমস্যা অকল এখন দুখন দেশৰ সমস্যা নহয় এই সমস্যা হৈছে গোটেই পৃথিৱীৰ সমস্যা এই সমস্যাৰ লগত সমগ্ৰ জীৱ জগত বৰ্তি থকাৰ প্ৰশ্ন জড়িত হৈ আছে গতিকে এই সমস্যাক আমি অতি গুৰুত্ব সহকাৰে ল'ব লাগিব বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ ভূমিকা আটাইতকৈ বেছি এতিয়া আমি জানো যে বনাঞ্চলে কাৰ্বন ডাই অক্সাইড শুহি লয় আৰু জীৱৰ বাবে উপকাৰী অক্সিজেন গেছ এৰি দিয়ে এইটো কথা আমি জানো আমি পৰিবেশৰ বিষয়ে পঢ়ি থাকোতে আমাক সকলো বুজাইছে আমি পৰিবেশৰ পাঠটো পাইছো আমি জানো আমি অক্সিজেন ক'ৰ পৰা পাওঁ আমি গছ বনাঞ্চলৰ পৰা পাওঁ আৰু জীৱৰ কাৰণে অপকাৰী কাৰ্বন ডাই অক্সাইড কোনে শুহি লয় এই আমাৰ বনাঞ্চলে গতিকে কিন্তু বৰ্তমান সময়ত বিভিন্ন উদ্যোগ মানুহৰ বাসস্থান আদিৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কৰি হ'বলৈ ধৰিছে মানুহে কৰিছে ধ্বংস নহয় জানো জনসংখ্যা ইমান বাঢ়িছে যে মানুহক থাকিবলৈ ঠাই লাগে থাকিব ধুনীয়াকৈ বাসস্থান বনাবলৈ ডাঙৰ ডাঙৰ ঘৰো বনাইছে মানুহে গতিকে এইবোৰ ক'ৰ পৰা হৈছে আমি বনাঞ্চল ধ্বংস কৰি পাহাৰে পৰ্বতে আমি থকা ঠাই উলিয়াইছো গছ ডাঙৰ ডাঙৰ উপকাৰী গছবিলাকো কাটিছো গতিকে আমি আমাৰ পৰিবেশক আমিয়ে বিনষ্ট কৰি আছো ফলস্বৰূপে বায়ুমণ্ডলত কি হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে আমি যে নষ্ট কৰি গৈ আছো তাৰ ফলত কি হৈছে গছবোৰ কাটি গৈ আছো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে এতিয়া এয়া হল মানুহৰ কাৰ্যাৱলীৰ কাৰণে গোলকীয় উত্তাপ বৃদ্ধি কেনেদৰে হয় তাৰ লগতে মানুহৰ কাৰ্যাৱলীৰ লগতে আগ্নেয় উদ্গিৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে এনেধৰণৰ উত্তাপ বৃদ্ধিয়ে পৃথিৱীৰ পৰিবেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰি প্ৰাণী জগতৰ কাৰণে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে সেয়েহে এই সমস্যা ৰোধ কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰসমূহ কম বেছি পৰিমাণে সাজু হৈছে ৰাষ্ট্ৰসংঘয়ো গোটেই বিশ্ববাসীক নেতৃত্ব দিবলৈ এই ক্ষেত্ৰত আগবাঢ়ি আহিছে এতিয়া গোলকীয় উত্তাপ বৃদ্ধি কেনেদৰে হয় তোমালোকে সেই বিষয়ে অকমান তোমালোকে আভাস নিশ্চয় পালা যেতিয়া তোমালোকে নিজৰ কিতাপখন পঢ়িবা তেতিয়া তোমালোকৰ এই বিষয়ে আৰু ভালদৰে তোমালোকে সহজ হৈ গৈ থাকিব বা আয়ত্ত কৰিব পাৰিবা এতিয়া গোলকীয় উত্তাপ বৃদ্ধিৰ ফলাফল কি কেনে ধৰণৰ ফলাফল হ'ব পাৰে গোলকীয় উত্তাপ বৃদ্ধি হলে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন সাগৰ পৃষ্ঠৰ উত্থান উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন শস্য উৎপাদন হ্ৰাস মৰুকৰণ আদি প্ৰধান মনত ৰাখিবা কি ফলাফল কি হ'ব পাৰে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে মই আকৌ এবাৰ কৈছো তোমালোকক যে কি হ'ব পাৰে মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন সাগৰ পৃষ্ঠৰ উত্থান উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন শস্য উৎপাদন হ্ৰাস মৰুকৰণো বৃদ্ধি মৰুকৰণো বাঢ়ি যাব হ'ব এইবিলাক হল প্ৰধান সমস্যা ইয়াৰ ফলত গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত সৃষ্টি হ'ব পৰা কিছুমান সমস্যা অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ 2 পৰা 3 ডিগ্ৰী সেলসিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব আৰু সাগৰ পৃষ্ঠ ক্ৰমে উঠি আহিব বৰফবোৰ গলি পেলাই যেতিয়া আহি সাগৰত পৰিব অটোমেটিক্যালি সাগৰটো ওপৰলৈ উঠি আহিবই এইদৰে সাগৰ পৃষ্ঠ বৰ্তমানতকৈ 1 মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ'ব জলমগ্ন মানে বানপানীৰ পৰিৱেশৰ সৃষ্টি হ'ব লগতে বহুতো জনবসতিপূৰ্ণ দ্বীপ বদ্বীপ প্ৰবাল দ্বীপ আদি পানীত বুৰ যাব
এতিয়া তোমালোকে জানি ভাল পাবা যে ভৱিষ্যতে হ'ব পৰা এনে ধৰণৰ সমস্যাৰ প্ৰতি বিশ্ববাসী সজাগ হৈছে আৰু গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহ একমত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠৰ অন্তৰ্গত সমস্যা কেইটাৰ বিষয়ে তোমালোকক মই আভাস দিলো। আশা কৰো তোমালোকে নিশ্চয় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে কিছু ধাৰণা লাভ কৰিলা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া পাঠটোৰ মূল কথাখিনি এবাৰ তোমালোকক মই পঢ়াই দিছো। তোমালোকে মনোযোগেৰে শুনিবা আৰু যেতিয়া কিতাপখন পঢ়িবা তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব। পাঠটোৰ মূল কথাখিনি কি আছে চোৱা। তোমালোকে প্ৰথমতে 1 নম্বৰতে আছে। প্ৰথমতে ক'ব লাগিব তুমি পাঠৰ মূল কথা যে পৰিৱেশ শব্দটোৱে জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। 2 নম্বৰ, গোটেই পাঠটোৰ মূল কথা এইখিনি দেই। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা কি? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। তৃতীয়তে ক'ব পাৰো আমি ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক 3 ভাগত ভগাব পাৰি। কি সমস্যা? স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। চতুৰ্থতে যিবোৰ সমস্যাই মানুহৰ লগতে জীৱজগতৰ ক্ষতি সাধন কৰিছে সেইবোৰৰ ভিতৰত কেইটামান উল্লেখযোগ্য সমস্যা হ'ল প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি। তাৰপিছত আহিম আৰু পঞ্চমতে কম আমি শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক। সম্প্ৰতি 6 নম্বৰতে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35% ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। সপ্তমতে 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বাঢ়িছে। লগতে মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰকাৰ্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে অধিক মাত্ৰাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো উত্তাপ বৃদ্ধি কৰিছে। 8 নম্বৰতে আমি ক'ব পাৰো বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা সমস্যা কিছুমান হৈছে কি? মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু শস্য বৃদ্ধি আৰু শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি। এইবিলাক হৈছে গোটেই পাঠটোৰ এইকেইটা আমি অতি চমুকে আমি এবাৰ মনত পেলাবলৈ উল্লেখ কৰিলো। গতিকে ছাত্ৰ ছাত্ৰীসকল, আৰম্ভণিৰ পৰা এইখিনিলৈকে তোমালোকৰ পাঠটোৰ প্ৰধান মূল কথা এইখিনিয়ে। গতিকে তোমালোকে পাঠটোৰ খুব খৰচি মাৰি পঢ়ি যোৱাৰ পিছত এই পাঠটোৰ বিষয়ে যিবিলাক তোমালোকক মই পইণ্টছ দিলো, পইণ্টছবিলাক কিতাপৰ পৰা চাই লিখি লোৱাৰ পিছত তোমালোকে পাঠটো নিশ্চয় আয়ত্ত কৰিব পাৰিবা আৰু প্ৰশ্নৰ উত্তৰ যেতিয়া লিখি যাবা তোমালোকৰ আৰু বেছি সহজ হ'ব। এতিয়া তোমালোকক মই এই পাঠটোৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিষয়ৰ মই ক'বলৈ আলোচনা কৰিবলৈ ওলাইছো যে কেইটামান তোমালোকে লিখিবৰ কাৰণে যাতে এটা আইডিয়া পোৱা, তাৰ কাৰণে মই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো।
প্ৰশ্নটো চোৱা তোমালোকক মই আগতে কৈছো আকৌ এবাৰ কৈছো যে স্থলমণ্ডল বুলিলে কি বুজা কি বুজা স্থলমণ্ডল বুলিলে যে পৃথিৱীৰ স্থলভাগকে আমি স্থলমণ্ডল বুলি কওঁ ভূপৃষ্ঠৰ প্ৰায় 29% স্থলমণ্ডলে আগুৰি আছে স্থলমণ্ডল গঠিত হৈছে শিল বালি মাটি মাণিক আদিৰে গতিকে তোমালোকক প্ৰশ্নটো কিতাপখনত মেলি তোমালোকে চাই লবা মই কোৰ পৰা কৈছো প্ৰশ্নখন কিতাপখনত চালে তোমালোকে বুজি পাবা মই আকৌ এবাৰ ৰিপিট কৰিছো তোমালোকৰ সহজ হ'বৰ কাৰণে পৃথিৱীৰ স্থলমণ্ডল বুলিলে প্ৰশ্নটো হ'ল স্থলমণ্ডল বুলিলে কি বুজা উত্তৰ হ'ব পৃথিৱীৰ স্থলভাগকে আমি স্থলমণ্ডল বুলি কওঁ ভূপৃষ্ঠৰ প্ৰায় 29% স্থলমণ্ডলে আগুৰি আছে স্থলমণ্ডল গঠিত হৈছে শিল বালি মাটি মাণিক আদিৰে তাৰ পিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে তোমালোকৰ যে জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা জলমণ্ডলৰ পৃথিৱীৰ সাগৰ মহাসাগৰবোৰেৰে জলমণ্ডল গঠন হৈছে কিহেৰে গঠন হৈছে সাগৰ মহাসাগৰেৰে স্থলমণ্ডলত থকা নদ নদী হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰে অন্তৰ্গত ভূপৃষ্ঠৰ প্ৰায় 71% জলমণ্ডলে আগুৰি আছে তাত আৰু এটা প্ৰশ্ন হ'ব পাৰে তোমালোকৰ কাৰণে বায়ুমণ্ডল কিহেৰে গঠিত হয় বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছীয় তৰৱটোৰে দ্বাৰা গঠিত ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ ওপৰৰ উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা এইটো এটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে তোমালোকে প্ৰশ্নটোৰ এইবোৰ প্ৰশ্ন হলে তোমালোকৰ 2 নম্বৰৰ প্ৰশ্ন হ'ব তাতকে বেছি ইয়াত নম্বৰ নাথাকিব গতিকে এইটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিলে কেনেদৰে লিখিবা তোমালোকে পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তন সাধন কৰা কেইটামান কাৰক বুলিলে আমি জনসংখ্যা বৃদ্ধি উদ্যোগীকৰণ নগৰীকৰণ যাতায়াত পৰিবহনৰ পৰিৱৰ্তন আদি উল্লেখ কৰিব পাৰো গতিকে এইকেইটা তোমালোকৰ প্ৰশ্ন কেনেকৈ লিখিব পাৰে তাৰ লিখিবৰ উত্তৰ লিখিব লাগে তাৰ কাৰণেহে মই দিছো আৰু এই পাঠটোৰ পৰা তোমালোকৰ বহুত প্ৰশ্ন হ'ব পাৰে গতিকে তোমালোকে কিতাপৰ পৰা প্ৰশ্নবিলাক উলিয়াবা আৰু কিতাপখন পঢ়ি যেতিয়া উত্তৰ উলিয়াবা তেতিয়া মনত থাকিবলৈ সহজ হ'ব এতিয়া তোমালোকৰ মই আৰু দুটামান প্ৰশ্নৰ অকমান আলোচনা কৰি দিছো পাঠ ভিত্তিক প্ৰশ্নৰ আলোচনা যে কি হ'ব অকমান বা পাঠ ভিত্তিক প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন যদি লিখিবলৈ দিয়ে তোমালোকক যে প্ৰদূষণৰ অৰ্থ লিখা কি লিখিব লাগিব প্ৰদূষণৰ অৰ্থ উত্তৰটো কি লিখিবা তোমালোকে অনিষ্টকাৰী দ্ৰব্যই কিতাপখনত চিন দি যাবা দেই ধুনীয়াকৈ দিয়া আছে কিতাপত লাইন বাই লাইন চিন দি গলে তোমালোকৰ পিছত লিখিবলৈ সুবিধা হ'ব অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় উদাহৰণ স্বৰূপে মাটি প্ৰদূষণ বায়ু প্ৰদূষণ পানী প্ৰদূষণ ইত্যাদি 2 নম্বৰ প্ৰশ্ন পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা উত্তৰ লিখিবা তোমালোকে কেনে ধৰণে লিখিবা উত্তৰটো যে পানীৰ লগত যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ কণা অনুজীৱ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায় তেতিয়াই পানী প্ৰদূষিত হোৱা বুলি কোৱা হয় তোমালোকে আকৌ এবাৰ কৈছো মই সহজ কৰিবৰ কাৰণে মনোযোগ দিবা যে পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা এইটো প্ৰশ্ন উত্তৰটো হ'ব পানীৰ লগত যেতিয়া
কোনো ৰাসায়নিক পদাৰ্থ কণা অনুজীৱ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায় তেতিয়াই পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। কিহে কৰে পানী প্ৰদূষিত? পানীৰ উৎসত যদি মানুহৰ বসতি থাকে, উদ্যোগ থাকে, কৃষি থাকে, তেতিয়া তাৰ পৰা যিবিলাক আৱৰ্জনা ওলাব বা অপদ্ৰব্য পানী ওলাই আহি পানীত মিহলি হ'ব, তেতিয়া সেই তাৰ ওচৰৰ পানীখিনি কি হ'ব? প্ৰদূষিত হ'ব। এতিয়া বায়ু প্ৰদূষণৰ দুটা কাৰক যদি লিখিবলৈ দিয়ে, তোমালোকে কি লিখিব লাগিব? দুটা কাৰক প্ৰধানকৈ বায়ু প্ৰদূষণৰ, প্ৰাকৃতিক আৰু আনটো হ'ব মানৱ সৃষ্ট। প্ৰধানকৈ মানৱ সৃষ্ট কাৰকে কি হয়? বায়ু প্ৰদূষণৰ কাৰণে জগৰীয়া। গতিকে এইখিনিলৈকে তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটোৰ তোমালোকৰ শেষ হ'ব। গতিকে তাৰ লগতে তোমালোকক মই আৰু দুটামান ঘৰত কৰিবৰ কাৰণে প্ৰশ্ন দিম। গতিকে প্ৰশ্নকেইটা তোমালোকক মই প্ৰশ্নকেইটা তোমালোকে লিখিবা। ঘৰত কৰিবৰ কাৰণে প্ৰশ্নকেইটা দিম। প্ৰশ্নকেইটা তোমালোকে লিখিবা ভালদৰে দেই। এটা এটাকে লিখি যাবা। এইটো হ'ল গৃহ কাৰ্য। গৃহ কাৰ্য। 1 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ সহ লিখা। উদাহৰণ সহ লিখা। এইটো এটা প্ৰশ্ন দিলো মই। 2 নম্বৰতে দিম, লিখিবা প্ৰশ্নকেইটা। পৰিৱেশৰ আঞ্চলিক সমস্যা কি? উদাহৰণ দি লিখা। উদাহৰণ দি লিখা। তাৰপিছত মই এইখিনি মুচিব লাগিব তোমালোকক। এটা 3 নম্বৰ কুৱেশ্যনটো দি লওঁ। 3 নম্বৰ, মৰুকৰণৰ সংজ্ঞা দিয়া। মৰুকৰণৰ সংজ্ঞা দিয়া। প্ৰশ্নকেইটা তোমালোকৰ লিখা নিশ্চয় হৈছে। মই মুচিব লাগিব। আকৌ পিছৰ প্ৰশ্নলৈ আহিম আমি। মই প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছো দেই, তোমালোকে চাই লোৱা। 1 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ সহ লিখা। 2 নম্বৰ থাকিব প্ৰশ্নত, তাতকৈ বেছি নাথাকিব এইটোত। 2 নম্বৰ প্ৰশ্নটো আহিব, পৰিৱেশৰ আঞ্চলিক সমস্যা কি? উদাহৰণ দি লিখা। 3 নম্বৰৰ প্ৰশ্নটো, মৰুকৰণৰ
সংজ্ঞা দিয়া মই অলপ আগতে তোমালোকক মৰুকৰণ সম্পৰ্কে শিকাই বুজাই দিছিলো গতিকে তাৰ পৰা তোমালোকে সংজ্ঞাটো ধুনীয়াকে লিখিবা তাৰ পিছত 4 নম্বৰৰ প্ৰশ্নটো আহিব 4 নম্বৰ প্ৰশ্ন লিখিবা তোমালোকে মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱ নে এইটো এটা তাৰপিছত 5 নম্বৰত এটা প্ৰশ্ন দিও মই গোলকীয় উত্তাপ বৃদ্ধিয়ে কি সমস্যাৰ সৃষ্টি কৰে লিখা মই দিছো তোমালোকক হোমৱৰ্ক হিচাপে ঘৰত কৰিবৰ কাৰণে 5টা প্ৰশ্ন মই এটা এক্সাম্পল হিচাপতহে তোমালোকক দিছো কিন্তু তোমালোকে ইয়াত বহুত প্ৰশ্ন হ'ব তোমালোক গতিকে কিতাপখনৰ পৰা কোনে কিমান সৰু সৰু প্ৰশ্ন উলিয়াব পাৰা নিজে উলিয়াবা আৰু উত্তৰবিলাক তোমালোকে লিখিবা তেতিয়াহলে কেতিয়াবা যদি তোমালোকৰ চকুত নপৰাকে কোনোবাটো ইম্পৰ্টেন্ট প্ৰশ্ন ৰৈও যায় সেইটো যদি তোমালোকে লিখা তেতিয়াহলে ওলাই যাব আৰু তেতিয়া তোমালোকৰ কাৰণে মনত ৰাখিবলৈ সহজ হ'ব গতিকে তোমালোকক মই প্ৰশ্ন দিলো 5টা গতিকে মই এতিয়া তোমালোকক প্ৰশ্নকেইটা লিখাচোন তোমালোকে লিখি লোৱা পুৰাপুৰিকে পাঁচটা প্ৰশ্ন সম্পূৰ্ণকে লিখি লোৱা নিশ্চয় লিখা হৈছে গতিকে এতিয়া মই অলপ আগতে তোমালোকক পঢ়াইছিলো মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱ নে মৰুকৰণৰ সমস্যাৰ সমাধান তোমালোকে কৈছিলো মই সম্ভৱ হয় নে নহয় নিশ্চয় সম্ভৱ হয় মৰুকৰণৰ সমস্যাৰ গতিকে যদি আমি প্ৰকৃতি ধ্বংস কাৰ্যাৱলী আমি বন্ধ কৰো মানৱ সৃষ্ট কাৰণবিলাক আমি নোহোৱা কৰিবলৈ পাৰো তেতিয়াহলে মৰুকৰণৰ সমস্যা সমাধান সম্ভৱ আৰু তাৰ কাৰণে লাগিব আমাৰ সজাগতা আৰু আমি নিজেও সজাগ হ'ব লাগিব আৰু আনকো সজাগ কৰিব লাগিব গতিকে আমি মৰুকৰণৰ মানৱ সৃষ্ট কাৰণত তোমালোকে পাইছিলাই ন মানুহে থাকিবলৈ জাগা উলিয়াবলৈ বননি ধ্বংস কৰিছে আৰু বননি ধ্বংস মৰুকৰণৰ কাৰণে এটা প্ৰধান সমস্যা তাৰ পিছত তোমালোকে এইখিনিলৈকে তোমালোকৰ পাঠটো শেষ হ'ব আৰু যদি তোমালোকৰ প্ৰশ্নৰ উলিয়াই লোৱা উত্তৰ তোমালোকৰ অসুবিধা হয় তোমালোকে নিজে শিক্ষক শিক্ষয়িত্ৰীক সুধিবা আৰু প্ৰশ্নবিলাক সহজ কৰি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা বৰ্তমান সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে এইটো বিষয় তোমালোকে খুব ভালদৰে পঢ়িবা আৰু অকল পৰীক্ষাত লিখিবৰ কাৰণে নহয় আমি আমাৰ জীৱনৰ কাৰণেও আমাৰ জীৱ জগতৰ উপকাৰৰ কাৰণেও এই বিষয়ে আমি জনা উচিত আৰু নিজে জানি লগতে আনকো আমি সজাগ কৰা উচিত গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠটো আজি আমি ইমানতে সামৰণি মাৰিম গতিকে ছাত্ৰ ছাত্ৰী অসুবিধা থাকিলে তোমালোকে নিশ্চয় আমাক জনাব পাৰিবা আমি সহজ কৰি দিবলৈ নিশ্চয় চেষ্টা কৰিম গতিকে ইমানতে আজি পাঠ সমাপ্ত হৈছে আশা কৰো তোমালোকে আয়ত্ত কৰিব পাৰিলা